সন্মানীয় শিক্ষাগুৰুসকল, সমগ্ৰ শিক্ষাৰ ফালৰ পৰা এটা গুৰুত্বপূৰ্ণ নিৰ্দেশনা আহিছে যে আপোনালোকে যদি ইলেকশ্যন ডিউটি, ট্ৰেইনিং বা এক্সামিনেশ্যন ডিউটিত যায়, তথাপিও শিক্ষা সেতুত আপোনালোকক এবচেণ্ট দেখুৱাব পাৰে। তাৰ কাৰণে আপোনালোকে কি কৰিব লাগিব, সম্পূৰ্ণ ভিডিঅ'টো চালে গম পাব। হেল্ল' সন্মানীয় শিক্ষাগুৰুসকল, এইটো এটা গুৰুত্বপূৰ্ণ নিৰ্দেশনা আহিছে সমগ্ৰ শিক্ষা মিছন ডাইৰেক্টৰ মহোদয়ৰ ফালৰ পৰা। চাব পাৰিছে ফ্ৰম ডক্টৰ ওম প্ৰকাশ IAS, মিছন ডাইৰেক্টৰ সমগ্ৰ শিক্ষা আসাম, টু এডিশ্যনেল ডিষ্ট্ৰিক্ট কমিশনাৰ এডুকেশ্যন অল ডিষ্ট্ৰিক্ট, ইন্সপেক্টৰ অফ স্কুলছ অল ডিষ্ট্ৰিক্টছ, ডিষ্ট্ৰিক্ট এলিমেণ্টাৰী এডুকেশ্যন অফিচাৰ অল ডিষ্ট্ৰিক্টছ, ডিষ্ট্ৰিক্ট মিছন কোঅৰ্ডিনেটৰ অল ডিষ্ট্ৰিক্টছ। তো এইসকললৈ এই মেছেজটো পঠাইছে। তো ইয়াত চাব পাৰে কি লিখিছে ছাবজেক্টটো, যে আপডেশ্যন অফ ৰিজন অফ এবচেঞ্চ এণ্ড AI এনৰলমেণ্ট অফ নিউলি এনৰল্ড ষ্টুডেণ্টছ এণ্ড ষ্টাফ। যে কিবা কাৰণত যদি কোনোবা ষ্টুডেণ্টেই হওক বা ষ্টাফৰ মানুহেই হওক যদি এবচেণ্ট থাকে, তো সেইটো ৰিজনটো শিক্ষা সেতুত আপডেট দিব লাগিব। তো এইটো ৰেফাৰেঞ্চ নাম্বাৰো দি দিছে। তাৰপিছত কি লিখিছে বলক চাওঁ। ছাৰ মেডাম, উইথ ৰেফাৰেঞ্চ টু দ্য ছাবজেক্ট চাইটেড, I wish to inform you that the Department of School Education Government of Assam has mandated the tracking of daily attendance for both teachers and students through Shiksha Setu effective April 1, 2024. তো ইয়াতে তেওঁ এইটো ইনফৰ্ম কৰিছে যে ডিপাৰ্টমেণ্ট অফ স্কুল এডুকেশ্যনৰ তৰফৰ পৰা এইটো মেণ্ডেটৰী কৰা হৈছে যে ডেইলি ছাত্ৰ ছাত্ৰী আৰু শিক্ষকসকলৰ বা নন টিচিং ষ্টাফৰো কি এটেণ্ডেঞ্চ শিক্ষা সেতুত দিব লাগিব, যিটো 1 এপ্ৰিল তাৰিখৰ পৰা সম্পূৰ্ণৰূপে কাৰ্যকৰী হ'ব। The teachers engaged in election duty, examination duty, training, etc. must update their reason for absence by uploading a copy of the duty training meeting order letter. তো যদি কোনোবা শিক্ষক কোনোবা ইলেকশ্যন ডিউটিতে থাকক বা পৰীক্ষাৰ ডিউটিত থাকক বা ট্ৰেইনিঙত থাকক, তেওঁ কি কৰিব লাগিব, তেওঁৰ এইটো দৰকাৰী যে তেওঁ সেইদিনাখন স্কুলত এবচেঞ্চ দেখুৱাব আৰু তাৰ ৰিজনটো দিব লাগিব। অৰ্থাৎ তেওঁ সেই অৰ্ডাৰ কপিটো আপলোড কৰিব লাগিব শিক্ষা সেতু পৰ্টেলত। ফেইলাৰ টু ডু ছ' উইল ৰিজাল্ট ইন দেয়াৰ এবচেঞ্চ বিং ৰেকৰ্ডেড। যদি তেওঁ এবচেঞ্চৰ ৰিজন তাত আপলোড নিদিয়ে, অৰ্থাৎ অৰ্ডাৰ কপিটো আপলোড নিদিয়ে শিক্ষা সেতুত, তেতিয়া তেওঁ এবচেঞ্চ বুলি ধৰা হ'ব। দ্য ৱৰ্ক ফ্ল' অফ আপডেটিং দ্য ৰিজন ফৰ এবচেঞ্চ ইজ এটাচড হেয়াৰ উইথ দ্য চাৰ্কুলেশ্যন এমং দ্য স্কুলছ। আৰু যদি তেওঁ বিনা কাৰণত এবচেঞ্চ থাকে, তেতিয়া হয়তো বিদ্যালয়লৈ শোকজ নোটিছ আহিব পাৰে। It is observed that data entry for new students at co-শ্ৰেণী class 1 are going on in schools. তো এইটো দেখা গৈছে যে নতুন ছাত্ৰ ছাত্ৰী যিসকল ক শ্ৰেণী বা প্ৰথম শ্ৰেণীত নামভৰ্তি কৰিছে, তেওঁলোকৰ ডাটা এণ্ট্ৰিৰ কাম চলি আছে। Along with the addition of new teachers, since daily attendance for students and teachers is mandatory from April 1, 2024. লগতে নতুন যিসকল শিক্ষক শিক্ষয়িত্ৰী আছে, তেওঁলোকৰো কিছুমান কাম শিক্ষা সেতুত কৰিব বাকী আছে। যিহেতু 1 এপ্ৰিল তাৰিখৰ পৰা এটেণ্ডেঞ্চ দিয়াটো বাধ্যতামূলক শিক্ষক আৰু ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে, the AI enrollment of all newly added students and teachers must be completed by March 31, 2024. গতিকে সকলোবিলাক নতুন ছাত্ৰ ছাত্ৰীক এড কৰা কাম বা শিক্ষকসকলৰ এড কৰা কাম, গোটেইখিনি কাম 31 মাৰ্চৰ আগত কমপ্লিট কৰিবই লাগিব। Furthermore, there are discrepancies regarding teaching and non-teaching staff in the Shiksha Setu portal. The list of such teaching and non-teaching staff is enclosed and corrections should be made at the school level by March 31, 2024. আৰু যদি শিক্ষকসকলৰ বা যিসকল অনাশৈক্ষিক কৰ্মচাৰী আছে, তেওঁলোকৰো যদি কিবা অসুবিধা আছে শিক্ষা সেতুত ডাটা এণ্ট্ৰিত, তো সেইখিনি কাম কি কৰিব লাগিব, 31 মাৰ্চৰ আগতে কৰিব লাগিব যদি কিবা শুধৰণি কৰিব লগা আছে। আৰু তেওঁলোকৰ এটা লিষ্টটো দিয়া আছিলে, এইটো অৰ্ডাৰৰ লগত দিয়া নাই,
তো এইটো সকলোৱে নিজে নিজেই গম পাব কিবা অসুবিধা থাকিলে এইটো কাৰেকশ্যন কৰি ল'ব 31 মাৰ্চ 2024 আগত নো চেঞ্জেছ উইল বি এলাউড ফ্ৰম April 1, 2024 and correction facilities will only be available at the district level. তো এইটো মনত ৰাখিব বহুত গুৰুত্বপূৰ্ণ কথা যদি কিবা আপোনাৰ ডাটা কিবা কাৰেকশ্যন কৰিব লগা হয় 1 এপ্ৰিল 2024 তাৰিখৰ পৰা এইখিনি কৰিব হ'লে ডিষ্ট্ৰিক্ট লেভেলত কৰিব লাগিব তো এইটো চাব পাৰিছে অৰ্ডাৰটো ডক্টৰ ওম প্ৰকাশ ছাৰ মিছন ডাইৰেক্টৰ সমগ্ৰ শিক্ষাৰ ফালৰ পৰা আহিছে